তোমাৰ যোৰহাটতেই তোমাৰ তাৰ পাতনি মেলা নহয় জানো কলেজৰ কলেজৰ মোৰ ফাৰ্ষ্ট কলেজ লাইফ যোৰহাটতে জেবি কলেজ তাৰপিছত বি বৰুৱা কলেজ আচ্ছা তাৰ পৰা তোমাৰ ঘৰুৱা অনুপ্ৰেৰণাটো আছেই এইটো আছে আমাৰ গোটেই ঘৰতে আছে সংগীতৰ সংগীতৰ সম্পূৰ্ণ পৰিৱেশ এটা আছে মই জানো তাৰ পৰা এই সংগীতৰ বিভিন্ন ধাৰা আছে তাৰ যিটো এটা ধাৰা বৰ্তমান আমি ক'ব পাৰোঁ বোলছবিৰ মাজেদিয়েই হওক যেনেকৈ হওক এই ধাৰাটোৰ নাম আমি জুবিন বুলি ক'লেও ভুল নহ'ব এটা নতুন ধাৰা যিটো তুমি বিভিন্ন অধ্যয়নৰ মাজেৰে হয়তো তোমাৰ এটা পৰিপুষ্ট অধ্যয়নেৰে তুমি তাক আজি আৰম্ভ হয়তো ক'ব নোৱাৰাকৈ তোমাৰ এই ধাৰা তুমি নিজে আৰম্ভ কৰিছা এই ধাৰাৰ যিটো ক্ৰম বিৱৰ্তন যে আমি প্ৰথমৰ পৰা দেখি আহিছোঁ অনামিকাৰ পৰা মায়াৰ পৰা তুমি কেনেকৈ তুমি গণমুখী হৈছা এই সম্পৰ্কে তোমাৰ ধাৰাটো তুমি খুব চমুকৈ কিবা ক'বা নেকি তাৰ বিষয়ে ধাৰাটো আচলতে এইটো নিজে নিজে সময়ৰ লগত সলনি হৈছে আৰু এইটো মোৰ নিজৰ তেজত গ্ৰ' হৈছে গোটেই বস্তুটো এইটো মই তেনেকৈ সুপৰিকল্পিতভাৱে একো কৰা নাই কিন্তু সময়ৰ সলনি হোৱাৰ লগে লগে মোৰ ষ্টাইল সলনি হৈছে বেলেগ বেলেগ বস্তু আহিছে তাৰ মাজলৈ এই গোটেই ব্লেণ্ডিংটো হৈ আছে লাহে লাহে এইখিনিতে আৰু এটা কথা কওঁ তোমাক মই বিভিন্ন সময়ত বিভিন্ন ধৰণে পাইছোঁ তোমাৰ মই জানো আমাৰ ডিব্ৰুগড়ৰো কেইজনমান অগ্ৰণী হেৰি আছে বন্ধু আছে তোমাৰ সংগীতৰ বন্ধু দেই যি আজিও তোমাক মানে তুমি কি হিচাপে ফ্ৰেণ্ড ফিলচফাৰ যি নোপোৱা তুমি তেওঁলোকক তুমি যথেষ্ট ভাল পোৱা যিদৰে তোমাক তেওঁলোকে ভাল পায় তেওঁলোকৰ তোমাৰ প্ৰতি যিটো অৱদান তোমাৰ এই সংগীত জগতৰ তোমাৰ যি উন্নতি হৈছে তোমাৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ নাম নিশ্চয় স্মৰণ কৰিব বিচাৰিবা তেওঁলোক একদম প্ৰথম আৰম্ভ কৰোঁতে ইয়াৰ পৰাই আৰম্ভ কৰাইছিলে আমাৰ গোটেই গ্ৰুপটো তেনেকৈ আমাৰ ভাস্কৰ ৰাজ কোঁৱৰ ৰাবু ডনি দিগন্ত শৰ্মা তেনেকৈ গোটেইখিনি লগ হৈ ঋতু সি বম্বেত থাকে হয় আৰু তেতিয়া দেখা পাইছিলো ষ্টেজত যেতিয়া ওলাই প্ৰায় একে বয়সৰ কৈছো ওচৰা ওচৰি তাৰ যিটো চাৰ্মটো এটা মানুহে এটা নতুনত্ব পাইছিলে চব ফালৰ পৰা পাইছিলে তোমাৰ গোটেইখিনি ইয়াং আছিলে মই সেই বুলি মই এইটো কোৱা নাই অল্ড ইজ গ'ল্ড অল্ড বুলি মই কোৱা নাই যিটো আমাৰ মানে বাহ্যিক যিটো হেৰি সেইটোও নিশ্চয় প্ৰভাৱ পেলায় এইখিনিতে এটা কথা সুধো তুমি গীত গালে কেৱল গায়ক হ'ব পাৰে গীত লিখে গীতিকাৰ হ'ব পাৰে কিন্তু শিল্পী যে গীত যেতিয়া সংগীতলৈ উন্নীত হয় এই শিল্পী হ'ব হলে জ্যোতিপ্ৰসাদে কৈছিলে প্ৰত্যেক মানুহৰ মাজতে শিল্পী সত্তা লুকাই আছে তাক কেৱল মানে প্ৰকাশৰ হেৰি বা তাত যিটো মানে যিটো মানে হেৰি গঠন এটা যিটো মানে ব্যক্তি বুলি তোমাক মই আৰম্ভণিতে চিনাকি কৰিছো ব্যক্তিত্ব এই ব্যক্তিত্বৰো কিছু প্ৰভাৱ নাই জানো এজন শিল্পী সমাজৰ এজন শিল্পী হ'বলৈ প্ৰভাৱ থাকে সেইটো হয় আৰু সমাজক বাদ দি কেতিয়াও শিল্পী জীয়াই থাকিব নোৱাৰিব হয় সমাজৰ যি দায়বদ্ধতা সমাজৰ লগত তেওঁৰ ৰিলেশ্যন থাকিব লাগিব আৰু তেওঁ মানুহৰ মাজত মানুহৰ লগত যিমান ৰিলেশ্যন কৰিব যিমান ইণ্টাৰেক্ট হ'ব মানুহৰ লগত সিমানে তেওঁৰ নিজৰো উন্নতি হয় বুলি ভাবো মই নিজৰ শিল্পী তুমি আকাশবাণীৰ কিছুমানতে আকাশবাণীৰ ইণ্টাৰভিউটো কৈছিলা যে ৰিমিক্সৰ কথা কওঁতে যিটো আমাৰ ইয়ালৈ ভাৰতলৈ বহুত দেৰিকৈ আহিছে কিন্তু আৰু 5 বছৰ পিছত ৰিমিক্স নাথাকিব পাৰে তেনেকুৱা সম্ভাৱনা আছে সেইটো আছে এইটো ইউৰোপত এতিয়া ৰিমিক্স এতিয়া সলনি হৈ গ'ল ষ্টাইল এতিয়া মানুহৰ ৰুচিবোধো বহুত চেঞ্জ হয় প্ৰায় নহয় 5-6 বছৰ আগতে ৰিমিক্স আছিলে ইউৰোপত তাৰপিছত ট্ৰান্স মিউজিক আহিলে এতিয়া বুধাবাৰ বুলি এটা চলি আছে ষ্টাইল বেলেগ বেলেগ লাউঞ্জ মিউজিক আহিছে এতিয়া বেলেগ বেলেগ আৰু অসমৰ গানখিনি তুমি যেনেকে এতিয়া ফুলক ৰ'দৰে ফুল তুমি কৰিলা বৈকুণ্ঠ গগৈ আৰু তোমাৰ পৰিকল্পনা আছে মই জানো আছে হয় সেইখিনি সজাওঁতে এতিয়া তুমি মই জানো তুমি ফুলক খুব সুস্থভাৱে সজাইছা এইটো ৰাইজে গ্ৰহণ কৰিছে কিন্তু এনেকুৱা অল ইণ্ডিয়া লেভেলত কৈছো দেই তুমি যিহেতু অল ইণ্ডিয়া লেভেলত কাম কৰিছা এই ৰিমেক কৰোঁতে পিকচাৰেশ্যনতে হওক বা তোমাৰ মিউজিকতে হওক অলপ অসংগতি কিবা দেখা যায় নাযায় বাৰু কেতিয়াবা যায় কিছুমানে বৰ মন দি নপৰে কামটোত তেতিয়া সেইবিলাক ধৰা পৰে সেইবিলাক বস্তু হয় তাত পুৰণি ভাল গানখিনি ভালকৈ কৰিব লাগে আচলতে মই ভাবোঁ বুজিছোঁ তাত এনেই হুলস্থুল কৰি লাভ নাই আৰু তুমি এটা ক্ৰম বিৱৰ্তন মই যিটো কৈছো তোমাৰ সংগীতৰ তুমি আগতেও কৈছা তোমাৰ সংগীত এটা গান এটা ধাৰা নহয় জানো তাক তুমি সময়ে সময়ে বিভিন্ন ৰূপ দি গৈ আছা আৰু সেইদৰে তুমি যেতিয়া অসমৰ পৰা ঢাপলি মেলিলা সুদূৰ মুম্বাইলৈ আৰু মুম্বাইতো গৈ বহুতে কষ্ট কৰি বহুত প্ৰতিষ্ঠা লাভ নকৰে আমি বিভিন্ন সময়ত দেখিছো কি তুমি এই বয়সতে প্ৰথমতে আটাইৰে মৰম পাইছা আমি জানো আৰু তুমি তোমাক যে আঁকোৱালি লৈছে তোমাৰ কেনে অনুভৱ হৈছে তুমি এতিয়া অল ইণ্ডিয়া লেভেলত কাম কৰি কেনে পাইছা ভাল লাগিছে কেইবাখন হিন্দী চিনেমাটো কাম কৰি এখন নিজে এখন সংগীত পৰিচালনা কৰিছোঁ এখন চিনেমা আৰু নিজৰ ষ্টুডিঅ' খুলিলোঁ এতিয়া তাতে যেতিয়া মন যায় তেতিয়া কাম কৰিব পাৰোঁ এইটো সুবিধা এটা আছে আৰু তাৰোপৰি
হিন্দী চিনেমাখনো বনাবলৈ লৈছোঁ ফেব্ৰুৱাৰী মানত চ' ভালে লাগিছে এখন নিজৰ যথেষ্ট। পৰিচালনা মোৰ নিজৰ কৰিম নিজৰ ষ্টৰী অভিনয়, হয়। আচ্ছা, অভিনয়ৰ কথা কওঁতে মই মুম্বাইৰ পৰা আকৌ ঘূৰি আহিছো অসমলৈ। অসমৰ একেবাৰে ডুমডুমা পাইছো দেই। অলপতে তুমি মন যায়খন কৰিলা, মন যায় মন যায়খন কৰিলা। তুমি প্ৰথমতে কৰিছিলা তুমি মোৰ মাথো মোৰ। ব্যৱসায়িক দিশটোৰ কথা মই নকওঁ, কিন্তু তোমাৰ অভিনয় মানুহে লৈছিলে। তাৰপিছত তুমি কৰিলা এখন দীনবন্ধু। দীনবন্ধুৰ ইতিমধ্যে প্ৰশংসা হেৰি পঢ়িছো। দীনবন্ধুত ভাল অভিনয় কৰিছা। এতিয়া তোমাৰ মন যায়খনৰ কথাও তেনেকে শুনিছো। তোমাৰ এই সংগীতৰ জগতত ইমান ব্যস্ততাৰ মাজত আকৌ অভিনয় জগতত তুমি আহিছা, তোমাৰ কেনে অনুভৱ হৈছে? অভিনয়টো মই ভাল পাইছিলোঁ আছিলোঁ সৰুৰ পৰা। সৰুতে নাটক চাটক কৰা অভ্যাস আছে স্কুলত, গতিকে এতিয়া সোমাই দিছোঁ ভালকৈ সময় থাকোঁতে। বুজিছো। আৰু যি টি চিনেমা কৰিব মন নাই, ভাল ষ্টৰী, ভাল ভাল মানুহৰ লগত ভাল চিনেমা কৰিব মন আছে। এইখন তুমি ভাল পাইছা মন যায়? এখন ভাল ষ্টৰীটো ভাল, মানে মন যায় কৰি মন গৈছে কৰিবলৈ? কৰিব মন গৈছে। আৰু ডিৰেক্টৰজন মোৰ বন্ধু মণিৰাম সিং, বুজিছো। যথেষ্ট টেলেণ্টেড ল'ৰা, বুজিছো। নতুন কাম কৰিছে কিছুমান বস্তু। আৰু আমাৰ অসমৰ যিসকল প্ৰতিষ্ঠিত লব্ধ প্ৰতিষ্ঠিত আমাৰ তোমাতকৈ আগৰ যিসকল আছে, সেইসকল প্ৰতিষ্ঠিত শিল্পী তুমি কেনে হেৰি পাইছা? আগৰ শিল্পীসকল যিসকলে অগ্ৰণীসকল, তেওঁলোকে সদায় মোক হেল্প কৰি আছে, সহায় কৰি আছে, অনুপ্ৰেৰণা যোগাই আছে ভাল ভাল কাম কৰিব। লগৰ চামৰ পৰাও নিশ্চয় হেৰি পাইছা? লগৰ পৰা সদায় পাওঁ। আৰু এটা কথা, তোমাৰ এইটো কম্পিটিটিভ বস্তুটো খুব ভাল, ঈৰ্ষা বস্তু মই কোৱা নাই, কিন্তু কোনোবাই ধৰা জুবিন গাৰ্গ হ'ব বিচাৰে, এনেকুৱাও আছে দেই। তোমাৰ এতিয়া শিৱসাগৰ এজন মই ল'ৰা পাইছিলো, লগ পাইছিলো, সম্পূৰ্ণ মানে তোমাৰ কণ্ঠৰে গাব চেষ্টা কৰে। আৰু এজন ল'ৰাক পাইছো অকল কণ্ঠই নহয়, তোমাৰ চুলি ষ্টাইলো তোমাৰ নিচিনা কৰে। আচ্ছা, এই যিটো অনুকৰণ, এই প্ৰিয়তা, তাৰ ওপৰত তুমি কি কোৱা? সেইটো আচলতে এইটো মোক ভাল পাই কৰে বাৰু, এইটো বেয়া। তথাপি তেওঁলোকৰ নিজস্বতা যিটো অনুকৰণটো বৰ বেছি ভাল বস্তু নহয়, তাৰ পৰা আঁতৰি অলপ নিজস্ব কিবা চেষ্টা কৰিলে ভাল হয় বুলি ভাবোঁ মই। নিশ্চয়। আৰু তোমাৰ নতুন যে পৰিকল্পনা? নতুন এতিয়া এই চিনেমাখনৰ কামত লাগিম, স্ক্ৰিপ্টৰ কামত। আৰু নতুন পূজা এলবাম ৰিলিজ কৰিম, যন্ত্ৰ বুলি যিটো এলবাম কৰিছোঁ, তাৰ এইকেইদিনতে ৰিলিজ হ'ব পূজাৰ মাজতে। মই জানো তুমি যথেষ্ট ভাগৰুৱা হৈ আছা, কেইবাদিন চিনেমাৰ চিডিউল আছিলে, তাৰ পৰা আজিও টাইট চিডিউল, তাৰ মাজতে তোমাক কাতি বিহুৰ দিনা লগ পাইছো। তথাপি মই এটা তোমাক আমনি দিওঁ বুলি ক'লে তুমি যদি আমনি বুলি কোৱা, তথাপিও উপায় নাই। তোমাক তুমি ৰেডিঅ'ত ইণ্টাৰভিউটো মই তোমাৰ পাইছিলো, তুমি বিভিন্ন ভাষাৰ গীত গাইছা। তোমাক খুব অলপকৈ তুমি সেই তামিলটো আৰু অকণমান গোৱালপৰীয়াটো অকণমান গাই শুনাবানে? তামিলটো তোমাৰ তামিল গান ভালকে মনত নাই, তথাপি সাধাৰণতে আমাৰ মুখস্থ মানে কণ্ঠস্থ হোৱা তামিলটো বিশেষকৈ মানে ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ ಇದು ಕತ್ತುಪಡಿಯಾಗಾದ ಅಸಾನ ಕುಂಜು ಮೇಲೆ ಕೀಡೆ ಅಸಾನ ರಮ್ಮಿಯ ತಂದಾದ ಅಸಾನ ನ್ಯಾಯ இருக்கும் ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ। নতুন গান গাব। বহুত ধন্যবাদ। তুমি মই অলপতে কৈছিলো গোৱালপৰীয়া তুমি এই যিটো তাত গাইছিলা, কোন গাবা? সেইটো মই ষ্টেজতো গাওঁ, এইটো শুনিছে মানে। তোমরা না যাইও না যাইও না যাইও শরীরে না যাইও যমুনার জলে, নন্দের বেটা চিকনারো কালা, নন্দের বেটা চিকনারো কালা, কালা দিলে ভীষণ জলাশয়, না যাইও যমুনার জলে। তোমরা না যাইও না যাইও না যাইও শরীরে না যাইও যমুনার জলে। ধন্যবাদ। আৰু এটা কথা তোমাক সুধিছো, তুমি ষ্টেজত প্ৰগ্ৰাম কৰা বিভিন্ন কেইদিন, তোমাৰ জি টিভিত হেৰি মহালক্ষ্মীৰ লগত চাইছিলো, চানাচিৰ লগত, এইটো অৱশ্যে আগৰ প্ৰগ্ৰাম, এতিয়া আকৌ চাইছো, কিন্তু খুব মানে উপভোগ্য অনুষ্ঠান আছিলে। তুমি বিভিন্ন হেৰি কৰিছা, কিন্তু তুমি বোলছবিৰ পৰিচালক, বোলছবিৰ গীত কৰা, এই তোমাৰ যিবোৰ এলবামৰ গীত আৰু বোলছবিৰ গীত, তুমি কোনটোত বেছি আনন্দ লাভ কৰা? দুইটাতে আনন্দ পাওঁ, এলবামৰ কথাটো বেলেগ। এটা দুটা এটা হেৰি আহি যায় নহয়, তফাত আহি যায় নহয়, সম্পূৰ্ণ নিজৰ কনচেপশ্যন থাকে নিজৰ এলবামত। চিনেমা হ'লে মই আকৌ পৰিচালকৰ লগত কথা পাতিবলগীয়া হয়, তেওঁৰ আইডিয়া মতে মই গান কৰিবলগীয়া হয়, তেওঁ যেনেকুৱা ধৰণৰ স্ক্ৰিপ্টে যেনেকুৱা বিচাৰে তেনেকুৱা কৰিবলগীয়া হয়। আৰু এটা কথা মই এই সংগীতৰ ক্ষেত্ৰত মই শেহতীয়াকৈ সুধিছো, তুমি বিভিন্ন গীতিকাৰ, কিবা গুণী গীতিকাৰ, দিগন্ত কলিতা, মানস মেনৰ গান তুমি গাইছা, তোমাৰ নিজৰ গীতো শুনিছে মানুহে, কিন্তু সিহঁতৰ আনৰ যেতিয়া গীত গোৱা, তোমাৰ যিটো নিজস্ব ষ্টাইল আছে, তোমাৰ শৈলী আছে,
এই তুমি এইটো কিমান দূৰ ৰক্ষা কৰে বুলি ভাবা কাৰণ তেওঁলোকৰ সুৰত গোৱা সেইটো মোক তাহাঁতি সিহঁতে ফ্ৰীডম দিয়ে আচলতে বুজিছো। গানটো সুৰ কৰাৰ পিছত মোক নিজৰ মতে সজাই গাবলৈ সেইটো মই পাৰোঁ আৰু একেলগৰ ল'ৰা গতিকে হয়। তাত একো প্ৰব্লেম আৰু নহয় শেহতীয়াকৈ তোমাৰ শব্দ মুক্তিৰ দৰে এতিয়া তোমাৰ সম্পূৰ্ণ নিজৰ কনচেপ্ট এতিয়া যন্ত্ৰ ওলাব যন্ত্ৰ ওলাব তাৰ বিষয়ে বিভিন্ন আলোচনা আমি ইতিমধ্যে পাইছো উম। তাৰ ওপৰত চমুকৈ ক'বা নি যন্ত্ৰৰ হেৰিৰ ওপৰত যন্ত্ৰটোৰ বিভিন্ন ধৰণৰ গান আছে এটা স্পেনিছ টাইপ গান আছে আমাৰ নিজৰ লোকসংগীতৰ ওপৰত কৰা গান আছে আমাৰ যিটো যান্ত্ৰিক জীৱন আজিকালি যিটো 20 শতিকাৰ যিটো যান্ত্ৰিক জীৱন তাৰ ওপৰত গান কৰিছোঁ সেইকাৰণে যন্ত্ৰৰ নাম দিছোঁ আৰু আমাৰ য়াংষ্টাৰ যিখিনি আছে ডেকা চাম সিহঁতে শুনি ভাল পাব পৰা গানো আছে আৰু সকলো ধৰণৰ সন্ত্ৰাসৰ বিপৰীতে কৰা গানো আছে যিটো তুমি ক'লা এইটো তুমি অকল তাত ইণ্টাৰভিউত বুলি নহয় দেই তোমাক এনেই মাজে মাজেও গুণগুণাই থকা শুনো অকণ গুণগুণাবা সেইটো একেবাৰে নতুন গান আচলতে নতুন গান। কৰাই নাই ভালকে আমাৰ শ্ৰোতা বন্ধু সকলোৱে সেইটো সোৱাদ পাব সেইকাৰণে তোমাক ভীষণ আমনি দিছো তথাপিও গোৱাম কিন্তু আই লাভ ইউ বুলি কলো মই তুমি চাগে নুবুজিলা কঠিন শিৰৰে হৃদয় তোমাৰ সঁচাকে জানা আনিৰি বুলি কলো মই তুমি চাগে নুশুনিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা এতিয়া তোমাৰ এইটো এটা ট্ৰেণ্ড ধৰা ৰোমান্টিক গীতৰ হেৰি কথা কিন্তু শেহতীয়াকৈ মই আহিছো ইয়ালৈ আজি ভাৰতীয় গণনাট্য সংঘ য'ত মঘায়ুজা আছিলে জ্যোতিপ্ৰসাদ আছিলে ভূপেন্দা আছে সলিল চৌধুৰী আছে তেনে ব্যক্তিয়ে যি অনুষ্ঠান সমৃদ্ধ কৰি ৰাখিছিলে তেনে এটি অনুষ্ঠানৰ আজি তুমি আজিৰ ডেটত তুমি সদস্য গঠন কৰিছা আৰু তেওঁলোকে তোমাক আজি সম্বৰ্ধনা জনাইছে কিয়নো তুমি বিভিন্ন কাৰণে যদিও গীত কৰা তুমি কি মিউজিক ফৰ মিউজিক চেঞ্জ নহয় বৰ্তমান তুমি গণমুখী হৈছা গীতেৰে কেউফালে গুজৰি কোৱা বা বিভিন্ন ফোক ক্লাছিক মিলাই তুমি এতিয়া সেই ধাৰালৈ তুমি গৈ আছা তুমি গীতক সংগীতলৈ উন্নীত যে হৈছে তুমি নকলে আমি ৰাইজে হাতেহে গম পাইছে আজি গণনাট্যই তোমাক সম্বৰ্ধনা জনাইছে আৰু সেই তাৰ ওপৰত বেছ কৰি তুমি উঠি অহা চাম তোমাৰ সমনীয়াই হওক বা তোমাৰ পিছৰ চাম আমাৰ অসমৰ সংগীতলৈ যিদৰে যি অৰিহণা যোগাব তেওঁলোকৰ ওপৰত তুমি কি কোৱা গীতক মানে সংগীতলৈ উন্নীত কৰা কেনে হেৰি লোৱা উচিত এইটো এটা প্ৰচেষ্টা এইটোত মানুহে মোক যথেষ্ট সহায় কৰিছে আৰু মই নিজে যিমান প্ৰচেষ্টা কৰিছোঁ সেইকাৰণে নতুন প্ৰজন্মৰ অন্যান্য যিসকল শিল্পী আছে মই তেওঁলোককো আহ্বান জনাওঁ এই ক্ষেত্ৰত যাতে নিজৰ সংস্কৃতিৰ ওপৰত বেছ কৰি কেনেধৰণে সুন্দৰকৈ আগবাঢ়ি যাব পাৰি তাৰ প্ৰচেষ্টাত সদায় লাগি থাকে যাতে বাৰু এটা ইণ্টাৰভিউ যেতিয়া হয় ইণ্টাৰভিউটোৰ শেষত ইণ্টাৰভিউ লওঁতা যেনে ধৰা মই এতিয়া সামৰণি মাৰিব লৈছো তোমাক যদি কওঁ এতিয়া ভাল লগা গীতেৰে গীতৰ কলে সামৰণি মাৰা তুমি কোনটো গীতেৰে সামৰণি মাৰিবা তোমাৰ নিজৰ গানটো বহুতে আছে তোমাৰ নিজৰ কনচেপশ্যন মানে সম্পূৰ্ণ নিজৰ যিটো কৈছো পাখি বা এনেকুৱা বাকীটো অকণমান গাই দিওঁ পাখি গাব পাৰা পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ নাম এৰি অহা পদূলিত বুটলি আন লৰালি উৰি পাখি মেলি যাউৰি